মাজুলীৰ যুৱতীৰ মৃত্যুৰ ঘটনাক লৈ তৎপৰ বৰপেটা আৰক্ষী ND24 অনুষ্ঠানৰ পাছতে পপি হাজৰিকা পৰিয়াললৈ ফোন বৰপেটা আৰক্ষীৰ সানিদুল ইছলামৰ তথ্য বিচাৰিছে বৰপেটা আৰক্ষীয়ে ঘটনাৰ 3 দিন পাছত পৰিয়ালটোৰ সৈতে সংযোগ স্থাপন আৰক্ষীৰ আৰু পপি হাজৰিকা ঘৰত হিন্দু জাগৰণ মঞ্চ অসমৰ মাজুলী জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ বুজ লৈছে আৰু বৰপেটাত মৃত্যু হোৱা যুৱতীগৰাকীৰ দোষীৰ উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে হিন্দু জাগৰণ মঞ্চই আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক প্ৰতিবেদন হিন্দু জাগৰণ মঞ্চ অসমৰ প্ৰতিনিধি আহি উপস্থিত হৈছে আৰু মাজুলী জিলা প্ৰতিনিধিসকলে আহি উপস্থিত হৈছে পৰিয়ালৰ লোকক খা খবৰ কৰিছে আৰু তেওঁলোকৰ পৰা যি ঘটনা সন্দৰ্ভৰ বিষয়ত সবিশেষ জানিছে আসলতে পৰিয়ালৰ লোকৰ পৰা কি গম পাইছে এই মুহূৰ্তত প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব হয় আজি কথা হ'ল কি তেখেতসকলৰ ঘৰত আহি গম পালোঁ যে মোবাইলৰ বা বিভিন্ন ফেচবুক হোৱাটছআপৰ মাধ্যমেদি চিনাকি হৈ ঘৰৰ কথা নামানি বিপথে পৰিচালিত হৈ এগৰাকী আমাৰ ছোৱালী মাজুলীৰে জীয়ৰী গৈ আজি এটা মৃত্যুৰ সন্মুখীন হ'ল আৰু এই যিখিনি কথা আপোনালোকক কৈছোঁ মিডিয়া কৰ্মীসকলক এটাই অনুৰোধ থাকিলে যে আপোনালোকে এই কথাখিনি মাজুলী বা অসমৰ বিভিন্ন মাধ্যমলৈ বা প্ৰত্যেকজন জনগণৰ মাজলৈ যাতে কথাখিনি যায় যাতে সেই মানুহখিনি সজাগ হৈ এনেকুৱা ঘটনা যাতে পুনৰ নঘটে সেইটোলৈ আপোনালোকলৈ অনুৰোধ থাকিলে এতিয়া কথা হ'ল কি আমাৰ ফালৰ পৰা চেষ্টা ৰাখিম যে কথা হ'ল কি আপোনাৰ তাত কেনেকুৱা ধৰণে ঘটনাখিনি হৈছে সেই মানুহজনে কেনেকৈ লৈ গ'ল বা আমাৰ স্থানীয় যি প্ৰশাসন আছে তেখেতসকলে কি ধৰণে সহায় কৰিব পাৰে এইটো কৰি আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম দেখা পোৱা গৈছে যে পৰিয়ালটো অতি এটা দৰিদ্ৰ পৰিয়াল আৰু ইয়াত দেখা পোৱা গৈছে যেনেধৰণে এজন ল'ৰা বিয়া দিয়াৰ ক্ষেত্ৰত বা এগৰাকী ছোৱালী বিয়া দিয়াৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা থাকিব লাগে বা ছোৱালীগৰাকীও কোনো কথা নক'লে পৰিচয় গোপন কৰি ৰখা হ'ল এটা ভয়ংকৰ এটা মানে জাল পেলাই আচলতে মাজুলীৰ পৰা লৈ গৈ লাভ জেহাদৰ নিচিনা এটা প্ৰক্ৰিয়া সৃষ্টি কৰিছে নেকি হয় এইটো এটা লাভ জেহাদৰ প্ৰক্ৰিয়া আপুনি চলি আছে দেখিছে আপোনালোকে মিডিয়া কৰ্মীসকলে 3-4 বছৰ এইটো ঘটনা খুব বেছিকৈ ঘটিবলৈ লৈছে আৰু এতিয়াৰ পৰা প্ৰথম আজি 6 মাহৰ আগত তেওঁক মানে জনালে যে কথা হ'ল মই এজন ল'ৰা ভাল পাইছোঁ মই বিয়া হ'ম বা বিয়া হ'লোঁ তো 6 মাহৰ আগত আহি তেওঁ 3-4 দিন থাকি গ'ল থাকি দিয়াৰ পিছত তেওঁলোকৰ ভিনীহকে জনামতে এটা আধাৰ কাৰ্ড দিলে আৰু তেখেতসকলৰ যিখন গাড়ী লৈ আহিছিল সেই গাড়ীখনৰ যি নাম্বাৰ প্লেট আছিলে নাম্বাৰ প্লেটখনৰ তেওঁৰ নিজৰ যি ভায়েক আছিলে ভায়েকে মনতে কি ভাবি নাজানো তেওঁ এটা কৌতূহলপূৰ্ণভাৱে সেইটো লিখি ৰাখিলে আৰু সেইখিনি আজি ভেৰিফিকেশ্যন কৰি পেলাই জনা হ'ল যে যিটো প্ৰীতম ডেকা নামৰ যিটো আধাৰ কাৰ্ড আছিলে সেইটো সম্পূৰ্ণ ভুৱা আৰু যিটো আপোনাৰ তেওঁলোকৰ নাম্বাৰ প্লেট আছিলে সেই নাম্বাৰ প্লেটত ভেৰিফিকেশ্যন কৰি গম পোৱা গ'ল যে তাতে এজন মুছলমান মানুহৰহে নাম আহিছে তো এইটো সখী আমি জনা হ'ল যে কথা হ'ল এইটো এটা লভ জেহাদৰে বলি হৈছে এটা ষড়যন্ত্ৰমূলকভাৱে এটা মানে তেওঁলোকে পৰিকল্পিতভাৱে লৈ গৈ পেলাই এইটো হত্যা কৰা হৈছে আৰু আছে প্ৰতিনিধি আসলতে গোটেই প্ৰক্ৰিয়াটো দেখিলে আপুনি গম পাইছে গোটেই ঘটনাটো কি ক'ব এই প্ৰক্ৰিয়াটোতো আমাৰ সহ সংযোজক ডাঙৰীয়াই কৈছে আমি এটাই বিচাৰোঁ আমাৰ হিন্দু জাগৰণ অসমৰ ফালে এটা ভাল উচিত তদন্ত হওক মানুহঘৰে ন্যায় পাওক এনেকুৱা যাতে কৰ্ম আগলৈ আমাৰ মাজুলীত হ'ব নালাগে সকলো সজাগ হওক আমাৰ ফালে এইটোৱে অনুৰোধ আৰু এগৰাকী মহিলা আছে আচলতে বৰপেটা ৰোডত যিটো ঘটনা সংঘটিত হ'ল বৰপেটা আৰক্ষীৰ ভূমিকা এতিয়া লৈ পেলাই প্ৰশ্ন উঠিছে বৰপেটা আৰক্ষীয়ে যেনেদৰে তদন্ত প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে কৰিব লাগিছিল সেই ক্ষিপ্ৰতাৰে নকৰাৰ অভিযোগ উত্থাপন হৈছে আচলতে মাজুলীৰ এগৰাকী যুৱতী মৃত্যু হোৱা আজি 3-4 দিন পাৰ হৈ গ'ল এই মুহূৰ্তলৈকে যি মানুহ পৰিয়ালৰ লোকে যিখিনি তথ্য দিছে সেই তথ্যৰ ভিত্তিতো তেওঁলোকে অনুসন্ধান চলোৱা নাই অভিযোগ উত্থাপন হৈছে কি ক'ব আমি অতি কাতৰভাৱে তেখেতসকলৰ বৰপেটা আৰক্ষীক আমি অনুৰোধ জনাইছোঁ যে এই বিষয়টো তেওঁলোকে খুব সুন্দৰভাৱে বিচাৰ কৰক নহ'লে এই পপি হাজৰিকাৰ দৰে মাজুলী আৰু হয়তো কেইবা হাজাৰগৰাকী পপি হাজৰিকা আমাৰ হাতৰ পৰা হেৰাই যাব গতিকে অত্যন্ত দুখ পাইছোঁ আজি ঘৰখনলৈ আহি দেউতাকৰ সেয়া একেবাৰে অসুস্থ শৰীৰ বিচনাত একেবাৰে শুই থকা তেখেতে একো কৰিব নোৱাৰে গতিকে আমি কাতৰভাৱে আহ্বান জনাইছোঁ সমগ্ৰ মাজুলীবাসী মানে সচেতন হ'ব হ'ল তেওঁলোকৰ কিশোৰীসকলে বা আই মাতৃসকলে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি ক'ত গৈছে তেখেতৰ ছোৱালীখিনিয়ে যি মানে তেওঁলোকে ফেচবুকেই হওক বা তেওঁলোক যি বাটে গৈছে সেই বাটটো শুদ্ধ নে অশুদ্ধ অন্ততঃ সেইখিনি বিচাৰ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ এয়া আছিলে আচলতে হিন্দু জাগৰণ মঞ্চ অসমৰ মাজুলী জিলা প্ৰতিনিধিসকলে এই মুহূৰ্তত আহি আচলতে পপি হাজৰিকাক পৰিয়ালৰ লোকৰ খবৰ কৰিছে আৰু দেখা পোৱা গৈছে যে সমগ্ৰ প্ৰক্ৰিয়াটোত আচলতে আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে বৰপেটা আৰক্ষীয়ে যেনেধৰণে গতিটো ক্ষিপ্ৰতাৰে কৰিব লাগিছিল তেনেধৰণে নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই মুহূৰ্তত মাজুলীৰ বিভিন্ন দল সংগঠনৰ লোকে আহি পেলাই আচলতে পপি হাজৰিকাৰ ঘৰত খা খবৰ কৰা পৰিলক্ষিত হৈছে আমাৰ লগত যোগাযোগ কৰি আছে কণ্টেক্ট গোটেইখিনি ডিটেইলছ ল'লে প্ৰীতম ডেকাৰ
প্লাছ পপী হাজৰিকাৰো ফোন নম্বৰ গোটেইখিনি যি লাগে ডকুমেণ্টেশ্যন এইবিলাক গোটেইখিনি লৈ আছে আমাৰ পৰা আপডেটছ যি আছে ডিটেইলছ গোটেইখিনি অভাৰ ফোন যোগেদি লৈ আছে 3 দিনলৈকে সাৰ পোৱা নাছিলে ৰাতিপুৱা ND24 বাতৰি হোৱাৰ পাছতে এতিয়া চবে জাগিলে প্ৰেছাৰ বিল্ডআপ হৈছে সেইকাৰণে চবে এতিয়া তোৰপুলকৈ লাগিছে ক'ত কি হৈছে কি হোৱা নাই গোটেইখিনি আমি ক'লোঁ ছাৰক কি হৈছে কি হোৱা নাই এনেকুৱা চব গোটেইখিনি ডিটেইলছ ক'লোঁ আমি মোৰ মিছেছে গোটেইখিনি ডিটেইলছ ক'লে এইটো যে য'ৰ পৰা সৰুৰ পৰা ডাঙৰ চব গোটেইখিনি ডিটেইলছ কৈ দিলে প্ৰীতম ডেকাৰ কি হৈছিল কি হোৱা নাই গোটেইখিনি ক'লে কি ID দি কিনে আহিছিলে গোটেইখিনি সুধিছিলে আমি ক'লোঁ এনেকুৱা তাৰপিছত ঠিক আছে ফোন নম্বৰটো দিয়ক ফোন নম্বৰটো দিলোঁ আমি প্ৰীতম ডেকাৰ তাৰপিছত পপী হাজৰিকা ফোন নম্বৰ বিচাৰিলে তাক দিলোঁ তাৰপিছত আৰু কোনোবা বেলেগৰ ফোন নম্বৰ আছে নেকি আগতে পপীয়ে হাজৰিকা কণ্টেকশ্যনটো কৈছে তাই আগতে কিছুমান নম্বৰ দি কেনে কিয় কি প্ৰীতম ডেকা তাৰ ফোন নম্বৰটো লৈ কেনে ৰাখি দিয়ে ফোনটো লৈ কেনে ৰাখি দিয়ে তো কিছুমান আননোন নম্বৰ দি কেনে ফোন কৰে সেইবিলাক নম্বৰ আমি ছেভ কৰি ৰাখিছিলোঁ সেইবিলাক নম্বৰ আমি দি দিলোঁ গোটেইখিনি নম্বৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ